বন্ধুসকল চাব এতিয়া জলকীয়া আচাৰ বনাম কেনে বনাই চাব। এই শুকান জলকীয়া দিলোঁ, তাৰপাছত তেজপাত দিলোঁ, কেঁচা জ্বলা দিলোঁ, দি উঠি আপোনালোকে জলকীয়া আচাৰ বনালে বেহাৰটো দি দিব। বেহাৰটো দি দিলে বেহাৰটো লাগে। জলকীয়া আচাৰ কেনেকৈ, জলকীয়া আচাৰো বেলেগ, কলডিল আচাৰো বেলেগ। এইটো হ'ল জলকীয়া আচাৰ, জলকীয়া আৰু সৰিয়হৰটো আচাৰ। চালক কেনেকৈ বনায়। হালধি দিছোঁ এনেকৈ লাগিলে হালধিটো দি দিম, দি হালধিটো দিব, হৈ যাব। কিবা কাশ্মীৰটো দি দিম, কাশ্মীৰটো দি দিলা। তেঁতেলীটো লৈ আহ, তেঁতেলী দিব লাগিব। টেঙা মিঠা জ্বলা আধা দি তেঁতেলীটো লিকুইডকৈ মাৰি ল'ব। এইটো পৰিমাণ চাই দিব আৰু অলপ বাছ হৈ যাব। এইখিনি পৰিমাণ লাগে। এটা চেনি দি দিয়া। এইটো আমাৰ টেঙা মিঠা জ্বালা হ'ব আচাৰটো, সুন্দৰ আচাৰ। এইটো আপোনাৰ একমাহ থাকিলেও বেয়া নহয়, দুইমাহ থাকিলেও বেয়া নহয়, যদি ভিনেগাৰ দিয়া যায়। আৰু যদি ভিনেগাৰ দিয়া নাযায় আপোনাৰ ওৱান টাইম ভাতে দি ভাতে দি দিব লাগিব, নহয় আধা দি। তাৰপিছত চেনি দিয়া গ'ল, অলপ দি বাছ হৈ গ'ল। তাৰমানে টেঙা জোখটো চাই চেনিটো হৈ গ'ল। একদম সহজ উপায়। অলপ জিৰা গুড়া দি দিয়া, আপোনাৰ জলকীয়া বেহাৰ টেঙা মিঠা জ্বলা আচাৰ হৈ গ'ল। আপুনি জলকীয়া আচাৰ মানে এনেকৈ ঘৰত বনাব, ভিনেগাৰ দি থ'ব। 6 মাহ থাকিলেও বেয়া নহয়। মোৰ বহুতে কাম কৰিব গ'লে সোধে জলকীয়া আচাৰ কেনেকৈ বনায়, সেইটো এনেকৈ বনায়। কলডিলটো বেলেগ বাৰু, এইটো অকল জলকীয়া বেহাৰ তেঁতেলী আচাৰ।